হেল্ল' ফ্ৰেণ্ডছ, অসমত আপোনালোকে আকৌ ভেকেঞ্চি দেখিবলৈ পাব, য'ত মানে 919টা গ্ৰেড 3 টেকনিকেলৰ ভেকেঞ্চি আছে। ইয়াত ভেকেঞ্চিটো হৈছে DHS, যিটো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ। ইয়াত আপোনাৰ লাষ্ট ডেট 18/12/2024, মানে আপোনালোকৰ হাতত টাইম আছে। আপোনালোকে যদি নিশ্চয় জব বিচাৰি আছে তেন্তে নিশ্চয় এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ কাৰণে ইয়াত আপোনালোকৰ পষ্টখিনি বিভিন্ন দিয়া আছে, য'ত আপুনি এক্সিলাৰী নাৰ্ছিং মিড ৱাইফ, ইয়াত আপুনি 181টা ভেকেঞ্চি পাব, য'ত আপোনাৰ চেলাৰী যিটো দিয়া আছে 14,000-ৰ পৰা 70,000লৈকে, আৰু গ্ৰেড ফিখিনি আপোনাৰ 6,200 এটা বেলেগকৈ আপুনি পাব। ঠিক আছে। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কৈছে যে ANM ট্ৰেইনিং প্ৰচেছ পাষ্ট ফ্ৰম গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন অৰ ইনষ্টিটিউশ্যন recognized by Indian Nursing Council of Assam Nursing Council and must be registered under Assam Nursing Council with Employment Exchange Registration of Assam. Staff নাৰ্ছিঙত আপোনালোকে পোষ্ট দেখিলে হ'ব 446টা। ইয়াত চেলাৰীখিনিও ছেম, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কৈছে আপোনাৰ GNM ডিপ্ল'মা আপোনাৰ লাগিব বা BSc নাৰ্ছিং আপোনাৰ হ'লে এপ্লাই কৰিব পাৰিব। ঠিক আছে। তাৰপিছত আপোনাৰ যিটো ভেকেঞ্চিজ আছে, ইয়াত আপোনাৰ ষ্টাফ নাৰ্ছিং যিটো ক্ৰিটিকেল কেয়াৰৰ যিটো আছে 292টা। পইচাখিনি ছেম, মানে চেলাৰী আপোনাৰ ছেম। ইয়াত ডিপ্ল'মা লাগিব। আপোনাৰ যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ GNM ডিপ্ল'মা লাগিব, BSc নাৰ্ছিং হ'লেও হ'ব। ঠিক আছে, তেন্তে নিশ্চয় আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰি আপোনাৰ যিটো এজ দি আছে, আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবি আছে তেন্তে আপোনাৰ নিশ্চয় 18 বছৰ হ'ব লাগিব, আৰু বেছিতকৈ বেছি আপোনাৰ 40 বছৰ এপ্লাই কৰিব পাৰিব। 18 বছৰ আপোনালোকক হ'ব লাগিব যে 5 জানুৱাৰী 2024 আপোনাৰ হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন দি আছে, সিহঁতে এজ ৰিলেক্সেশ্যন পাব, সিহঁতৰ কাৰণে ভাল খবৰ। OBC MOBC কাৰণে 3 ইয়াৰ্ছ, ST SC কাৰণে 5 ইয়াৰ্ছ, আৰু PWD কাৰণে 10 ইয়াৰ্ছ আপোনালোকে পাব। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনাৰ থাকিব লাগিব। আৰু চবতকৈ ভাল খবৰ যে আপোনালোক এপ্লিকেশ্যন ফিজ দিব নালাগে, এইটো চবতকৈ ভাল কথা। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা নিশ্চয় ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোক ফৰ্মখন ক্লিক কৰিব। ফৰ্মখন ক্লিক কৰিলে আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে নিশ্চয় নিউ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত আপোনালোকে লগ ইন কৰিব। তাৰপিছত আপুনি পাৰ্চনেল ডিটেইলছখিনি দিব আৰু ছাবমিট কৰিব। এটা কথা ধ্যান ৰাখিব, আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্ম এইখন প্ৰিণ্ট আউট কৰি ৰাখিব, কাৰণ এইটো কামত দিব। ঠিক আছে। তো ষ্টাৰ্টিং যিটো ডেট আছে 9 ডিচেম্বৰ 2024, আৰু লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ 2024। ঠিক আছে। যদি ইয়াত উপৰিও কিবা ধৰণৰ কথা আপোনালোক জানিব লাগে আছে বা কিবা ইম্পৰ্টেণ্ট আছে তেন্তে নিশ্চয় কমেণ্ট কৰিব, আৰু কিবা ধৰণৰ সমস্যা যদি আছে আপোনালোকে জনাব। ইয়াৰ উপৰিও কোনে কোনে এপ্লাই কৰিম বুলি ভাবি আছে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ ইমানে, আকৌ নেক্সট টাইম দেখা হ'ব নেক্সট ভিডিঅ'ত। জয় হিন্দ, জয় অসম।